ইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে চলিছে গভীৰ ষড়যন্ত্ৰ। এই বিস্ফোৰক অভিযোগ খোদ আজমলৰ। নাম নোলোৱাকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিলে ইউডিএফ প্ৰধানগৰাকীয়ে। ভাল কামত সমালোচনা থাকিবই, সমালোচনাক ভয় নকৰো, মন্তব্য ইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ। ভাল কাম যিমান যেতিয়া যত কৰিব যিমান দুনিয়াত তাৰ আলোচনা হ'ব। ভাল কামত আলোচনা নহ'লে ভাল কাম ভাল নাথাকিব। এইটো কাৰণে আলোচনা হৈ আছে। যিমান আলোচনা হৈ থাকিব আপোনালোকে আমাৰ আজমল ফাউণ্ডেশ্যনৰ কোনো কাম আমি বন্ধ কৰিছোঁ দেখানি। শেহতীয়াকৈ মোৰ বিৰুদ্ধে চলিছে চক্ৰান্ত। সন্ত্ৰাসবাদী সংগঠনৰ পৰা আজমল ফাউণ্ডেশ্যনলৈ ধন অহাৰ কতো সমালোচনা কৰিছে বিৰোধীয়ে। পিছে এনে সমালোচনাই মোক লৰাব নোৱাৰে। নাম নোলোৱাকৈ মন্ত্ৰী হিমন্তলৈ এই শৰ নিক্ষেপ কৰিলে বদৰুদ্দিন আজমলে। যিমান সমালোচনা আমি বেছি কাম আমি সকলক ৰাতি উঠি চালাম কৰিম, দোৱা দিম, তাৰপিছত কাম আৰম্ভ বাৰ বাৰ জনাই আছোঁ যিসকলে মোক সমালোচনা কৰি আছে আহক আপোনালোকে নিজে আহি চাওক। আৰু তেখেত নিজে গৈছেও জানেও, তাৰপিছতে ইলেকশ্যন আহি আছে সন্মুখত। আল্টিমেটলি মই পলিটিচিয়ান। সমালোচনাৰ পূৰ্বে তদন্ত কৰক, তদন্ত কৰিলে স্পষ্ট হ'ব সকলো। ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনালে আজমলে। ইমান হ'ব পাৰে হৈ আছে, পেপাৰত ৰেড হ'ব, হোম মিনিষ্ট্ৰী আহিব, এইটো চাওক আমি ৱেলকাম কৰিছোঁ। এইটোলৈকে আমাৰ কোনো চিন্তা নাই। আমি আমাৰ কাম চালু ৰাখি আছোঁ, কাম আমাৰ চলি থাকিব। ক্ৰিটিচাইজ কৰা নালাগে, ক্ৰিটিচাইজ কৰি থাকিব। সমালোচনা আপোনালোকৰ কাম বন্ধ কৰিব নকৰে। সোমবাৰে আজমল ফাউণ্ডেশ্যনৰ ফ্ৰী কোচিং লৈ এছিএছ উত্তীৰ্ণ হোৱা 9 গৰাকী প্ৰাৰ্থীক জনোৱা হয় সম্বৰ্ধনা। এই অনুষ্ঠানতেই প্ৰতিষ্ঠানটোৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বদৰুদ্দিন আজমল। ইউডিএফ প্ৰধানগৰাকীৰ দাবী, আমি ভাল কাম কৰি আছোঁ, কৰি যাম। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বুধবাৰে মৰিগাঁৱৰ পবিতৰা হাট সভাগৃহত শপত গ্ৰহণ কৰিব তিৱা স্বায়ত্ব পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলে। পিছে কোন হ'ব তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, তাক লৈ চলিছে এতিয়া সৰব চৰ্চা। তিৱা স্বায়ত্ব পৰিষদ দখল কৰিছে বিজেপিয়ে। নিৰ্বাচনত জয়লাভৰ পিছত বিজেপি শিবিৰত এতিয়া চৰ্চা লাভ কৰিছে পৰৱৰ্তী পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক লৈ। বহু জল্পনা কল্পনাৰ অন্তত প্ৰায় চূড়ান্ত হৈছে পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য। বুধবাৰে শপত গ্ৰহণ হ'ব তিৱা স্বায়ত্ব পৰিষদৰ নতুনকৈ নিৰ্বাচিত পৰিষদৰ সদস্য আৰু সদস্যসকল। সেইবাবে চুনতেল মাৰি নকইনাৰ ৰূপত সজাই পৰাই তোলা হৈছে মৰিগাঁৱৰ তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যালয়। বুধবাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ হৰেণ সিং বেকে ধৰি কেইবাগৰাকী মন্ত্ৰী বিধায়ক। যিসকল বিজয়ী প্ৰাৰ্থী কাইলৈ শপত গ্ৰহণ হ'ব, কাক কি পদবী হ'ব সেইবিলাক কাইলৈ নিৰ্বাচিত হ'ব। সভালৈ আহিব মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ইয়াৰ পৰা আৰম্ভ হ'ব আগন্তুক 2021 ৰথযাত্ৰা। সকলোৱে সৰ্বসন্মতি ক্ৰমে আমি এজনক নিৰ্বাচন কৰি থৈছোঁ। অহাকালি আপোনালোকে সম্পূৰ্ণ তালিকাখন পাব আৰু CM কোন হয় সম্পূৰ্ণ আপোনালোকে পাব। শপত গ্ৰহণৰ পিছতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ব মুখ্য কাৰ্যবাহী সদস্যগৰাকী। মৰিগাঁৱৰ পৰা পৱন ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত সক্ৰিয় হৈ আছে নকল সোণ সৰবৰাহকাৰী চক্ৰ। ধুবুৰীৰ তামাৰহাটত নকল সোণ বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল 2 সৰবৰাহকাৰী। আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এখন নকল সোণৰ নাও। নকল সোণ বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল 2 সৰবৰাহকাৰী। জব্দ নকল সোণৰ নাও। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মধ্যবেটলা গাঁৱত তামাৰহাট আৰক্ষীয়ে চলালে অভিযান। তামাৰহাটৰ মধ্যবেটলা গাঁৱত 3 লাখ টকাৰ সোণখিনি বিক্ৰী কৰিবলৈ আহিছিল 2 নকল সোণৰ বেপাৰী। এই তথ্য লাভ কৰাৰ পিছতেই আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে উত্তৰ লখিমপুৰ জিলাৰ নাওবৈচা থানাৰ অন্তৰ্গত 2 নম্বৰ বৰচলা গাঁৱৰ আবুল কালাম আৰু একেখন থানাৰ অন্তৰ্গত মহগুলি গাঁৱৰ আবু তাহিৰ আলীক। ধৃত 2টা বেপাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় 1200 গ্ৰাম নকল সোণ। লগতে জব্দ কৰিছে এটা মোবাইল ফোন, এডাল ৰূপৰ চেইন আৰু 2টা ৰূপৰ আঙুঠি। আৰক্ষীয়ে জেৰাত পোৱা তথ্য মতে নকল সোণৰ নাও বিক্ৰী কৰিবলৈ আবুল কালাম আৰু আবু তাহিৰক তামাৰহাটৰ মধ্যবেটলালৈ পঠাইছিল
উত্তৰ লখিমপুৰ জিলাৰ নাওবৈচাৰ বৰগুলিৰ বৰখোলা গাঁৱৰ ৰছিদুল ইছলাম নামৰ এজন ব্যক্তিয়ে। তামাৰহাটৰ পৰা শহীদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট আৰু উমৰাংচু জলাশয়ৰ মাজত চলিব চিপ্লেন। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জল পৰিবহণ মন্ত্ৰালয়ে চিহ্নিত কৰিলে অসমৰ নতুন জলীয় মাৰ্গ। সাগৰমালা ডেভেলপমেণ্ট কোম্পানীয়ে কাৰ্যকৰী কৰিব কেন্দ্ৰীয় চৰকাৰৰ এই পৰিকল্পনা। গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট আৰু উমৰাংচু জলাশয়ৰ মাজত চলিব চিপ্লেন। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জল পৰিবহণ মন্ত্ৰণালয়ে অসমৰ এই মাৰ্গ চিহ্নিত কৰি ঘোষণা কৰিছে অভিলাষী প্ৰকল্পটোৰ কথা। এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ দায়িত্ব দিয়া হৈছে চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠান সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেডক। অসমৰ লগতে দিল্লী, অযোধ্যা, আন্দামান নিকোবৰ আৰু লক্ষদ্বীপৰ দ্বীপপুঞ্জ, তেহৰী, চণ্ডীগড় আদিকো অন্তৰ্ভুক্ত কৰা হৈছে এই প্ৰকল্পটোত। চনৰ 31 অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱাডিয়াৰ পৰা সবৰমতী ৰিভাৰ ফ্ৰণ্টলৈ চলা প্ৰথম চিপ্লেন যাত্ৰাৰ শুভাৰম্ভ কৰিছিল। পানীত অৱতৰণ কৰিব পৰা আৰু পানীৰ পৰাই আকাশ মাৰ্গলৈ উৰিব পৰা জাহাজ চিপ্লেনে অসমৰ পৰ্যটন উদ্যোগক দিব বিশেষ মৰ্যাদা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিমৌ বকতাত পোৱা গৈছে অসমৰ দ্বিতীয়জোপা বাখৰ বেঙেনা বৃক্ষ। কৰঙা গাঁৱৰ বাসিন্দা পৰাঞ্জিত ৰাজখোৱাৰ বাৰীত উদ্ধাৰ হৈছে এই গছজোপা। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। অসমৰ ঐতিহ্য ধৰি ৰখা এজোপা বৃক্ষ বাখৰ বেঙেনা। পৃথিৱীৰ অন্যতম প্ৰাচীন জীৱিত বৃক্ষ এই বাখৰ বেঙেনাজোপা আছে শিৱসাগৰ জিলাৰ ডিমৌৰ জবলাটিং গাঁৱত। এক বিশেষ গৱেষণা যোগে এই বৃক্ষজোপাৰ বয়স 2012 চনত 580 বছৰ বুলি ঠাৱৰ কৰা হৈছিল। প্ৰবাদ আছে, বৰাহী ৰজা মহামাণিক্যই এই গছজোপা ৰোপণ কৰিছিল। বিস্ময় বৃক্ষ হিচাপে বিবেচিত হোৱা আৰু বিশেষভাৱে সংৰক্ষিত হোৱা এই বিৰল প্ৰায় গছজোপাৰ বংশ বিস্তাৰ হোৱা নাছিল। গুটি, শিপা, ডাল আদিৰ পৰা কোনোপধ্যেই নতুন পুলি কোনেও গজাব পৰা নাছিল। কিন্তু শেহতীয়াকৈ আহিছে এক সুখবৰ। 580 বছৰীয়া এই ঐতিহাসিক বাখৰ বেঙেনা গছজোপাৰ পৰা এটা ডাল নি বকতা কৰঙা গাঁৱৰ বাসিন্দা পৰাঞ্জিত ৰাজখোৱাই 4 বছৰ পূৰ্বে সংৰোপণ কৰিছিল নিজৰ বাৰীত। সেই ডালৰ পৰা হোৱা পুলিটো লহপহকৈ বাঢ়ি এতিয়া 5 ফুট দৈৰ্ঘ্য হৈছেগৈ। স্থানীয় লোকসকলে এই নতুন বাখৰ বেঙেনা পুলিটোকো পুৰণি গছজোপাৰ দৰেই সংৰক্ষণৰ প্ৰচেষ্টা চলাইছে। ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট।